নমস্কাৰ ৰাইজসকল, স্বাগতম মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। এনেকুৱা এজনো মানুহ নোলাব চাগে যিয়ে জীৱনত কেতিয়াও কলম ব্যৱহাৰ কৰি পোৱা নাই। আপুনি লিখিবৰ কাৰণে ব্যৱহাৰ কৰা, মই লিখিবৰ কাৰণে ব্যৱহাৰ কৰা কলমটোৰ দাম বৰ বেছিকৈ হ'লে 5 টকা, 10 টকা, 50 টকা, তাতকৈ বেছি হ'লে 100 টকা। কিন্তু মই যিটো কলমৰ কথা ক'ব খুজিছোঁ, সেইটো কলমৰ কথা আপোনালোকে জানিলে আপোনালোকৰ চকু কিজানি কপালত উঠি যাব। হয়, মই ক'ব খুজিছোঁ ইটালীৰ এটা কোম্পানীয়ে বনোৱা টিবাল্ডিৰ ফুলগড় নক্টাৰ্নাছ নামৰ এটা কলমৰ কথা। যিটো কলম 18 কেৰেট গ'ল্ড, 945টি ব্লেক ডায়মণ্ড আৰু 123টি ৰুবিছেদি বনোৱা হৈছে, যাৰ দাম শুনিলে আপুনি পগলা হৈ যাব। কলমটিৰ বজাৰ মূল্য হৈছে $8 মিলিয়ন, যি ভাৰতীয় পইচা হিচাপত প্ৰায় 77 কোটি 94 লাখ 20 হাজাৰ টকা। ধন্যবাদ।